আমি আছোঁ চিপাঝাৰৰ বৰমপুৰত ননৈ নদীৰ বুকুত ননৈ নদী ব্ৰহ্মপুত্ৰৰ এটা উল্লেখযোগ্য উপনদী চিপাঝাৰৰ মাজেৰে বৈ গৈছে কিন্তু আচৰিতভাৱে পানী নোহোৱা হৈ গৈছে ননৈ নদীটোত নামমাত্ৰ পানী বৈ আছে এয়া এক অশনি সংকেত কৃষক ৰাইজৰ কাৰণে কিয়নো এই অঞ্চলৰ এক আয়ুস ৰেখাস্বৰূপ ননৈ নদী আমাৰ সৈতে আছে এই অঞ্চলৰ একাংশ কৃষক দাদা অলপ আগুৱাই আহিব বৰ্তমান কি পৰিস্থিতি হৈছে ইয়াতে হয় এতিয়াতো পৰিস্থিতি আচলতে অতি ভয় লগা আমি বৃহত্তৰ এই নৈপৰীয়া অঞ্চলৰ ৰাইজ শংকাত ভুগিছোঁ এইকাৰণে যে এইখন ননৈ নদী আমি সৰুৰে পৰা পাই আহিছোঁ এটা পলংকৰী ৰূপ এই জেঠ মাহৰ সময়ত পলংকৰী ৰূপ আৰু ইয়াৰ দুটা ৰূপ আছে এটা শান্ত ৰূপ মানে অন্যান্য সময়ত আমি এই নদীখনক আচলতে মাতৃৰূপে পূজা কৰি আহিছে এই অঞ্চলৰ ৰাইজে কাৰণ এই নদীখনৰ পৰা অঞ্চলৰ ৰাইজে বিভিন্ন উপাদান পাইছে জীয়াই থাকিবৰ বাবে কৃষক ৰাইজে বিভিন্ন উপাদান পাইছে আৰু সেই উপাদানখিনি এতিয়া হেৰাই যেন যাব এনেকুৱা ধৰণৰ অনুভৱ হৈছে এতিয়া কৃষক ৰাইজে পোনপটীয়াভাৱে এই মুহূৰ্তত মানে এটা অসুবিধা পাইছে কি যিবিলাক পুখুৰী আছে আমাৰ দুপাৰৰ সেই পুখুৰীবিলাকত এতিয়া মাছ দিব পৰা নাই নদীৰ পানী কমি থকাৰ কাৰণে পুখুৰীবিলাকত পানী নহয় বা পথাৰতো পানী নহয় নদীত যেতিয়ালৈকে পানী ভৰ্তি নহয় পথাৰতো পানী ভৰ্তি নহয় তেনেকুৱা বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে এতিয়া আমি শংকাত ভুগিছোঁ আগন্তুক দিনবোৰত যদি ননৈ নদী এই ধৰণেই থাকে তেতিয়াহ'লে আমাৰ অঞ্চলৰ ৰাইজৰ কি হ'ব এনেকুৱা ধৰণৰ আমি শংকাত ভুগিবলগীয়া হৈছে ননৈ নদীৰ পৰা ওচৰৰ যিসমূহ খেতি পথাৰ আছে তাত পানীৰ কিবা সুবিধা হয় নেকি পানীৰ সুবিধাটো এতিয়া পোনপটীয়াভাৱে নহয় মানে ঠিক তেনেকুৱা ব্যৱস্থা নদীৰ পৰা পথাৰলৈ পানী উঠাই দিয়াৰ ব্যৱস্থাটো আমাৰ এতিয়ালৈকে হৈ উঠা নাই গতিকে পোনপটীয়াভাৱে নাই কিন্তু এই মুহূৰ্তত মই ক'লোঁ যে নদীত যেতিয়ালৈকে পানী ভৰ্তি নহয় তেতিয়ালৈকে পথাৰৰ পানীটো পথাৰ জীপাল নহয় বা এতিয়া আমি পুখুৰীবিলাকত মাছ দিব পৰা নাই পুখুৰীত পানী হোৱা নাই নদীৰ পানী ভৰি উঠাৰ লগে লগে পুখুৰীত পানী হ'ব তেতিয়াহে আমি মাছ দিব পাৰিম মানে প্ৰত্যক্ষভাৱে কথাটো তেনেকুৱা সচৰাচৰ নদীটোত পানী যেতিয়া ভৰি থাকে তেতিয়া ওচৰৰ যিবোৰসমূহ পুখুৰী আছে এনেও ভৰি থাকে হয় তেতিয়া ভৰি থাকিব বৰষুণটো হ'ব লাগিবই এতিয়া বৰষুণ হ'লেও মানে নদীত যদি মানে নদী ভৰিব লাগিবলৈ নদীৰ উৎসত বৰষুণ হ'ব লাগিব তেতিয়া যদি নদী ভৰি থাকে তেতিয়া ইয়াতে অকণমান বৰষুণ দিলে আমাৰ পথাৰ বা পুখুৰীবিলাক ভৰি উঠিব হয় নিশ্চয় আন এগৰাকী উদীয়মান যুৱক আছে কথা পাতিম প্ৰথম কথাটো হ'ল চিপাঝাৰ সমষ্টিত বহুকেইটা সৰু সুৰা নদী বান্ধ আছে পানী উত্তোলক প্ৰকল্প জলসিঞ্চন বিভাগৰ তৎসত্ত্বেও বহু বছৰ ধৰি এটোপালো পানী নাপায় কৃষক ৰাইজে এগৰাকী উদীয়মান যুৱক আছে কি ক'ব চাওক দৰঙৰ যিসমূহ উপনৈ আছে প্ৰায় প্ৰতিটো উপনৈতে নদী বান্ধৰ ব্যৱস্থা আছে কিন্তু এই নদী বান্ধৰ ব্যৱস্থা থাকিলে কি হ'ব এই বান্ধসমূহ কিন্তু কাৰ্যক্ষম হোৱা নাই প্ৰায় কোটি কোটি টকা খৰচ কৰি যিসমূহ বান্ধ নিৰ্মাণ কৰা হৈছিল এই বান্ধসমূহে কিন্তু খেতিয়ক ৰাইজৰ উপকাৰ কৰিব পৰা নাই বা কোনো কাৰণত পথাৰত পানী দিবলৈ তেওঁ সেই বান্ধসমূহ সক্ষম হোৱা নাই আৰু বিভিন্ন সময়ত বিভিন্ন চৰকাৰ আহি এই বান্ধসমূহ নিৰ্মাণ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত কৃষকসকলৰ যি সহায় হ'ব বুলি কৈছিল কিন্তু কৃষকসকলৰ সহায় হোৱা নাই আৰু জলসিঞ্চন বিভাগটো আচলতে দৰঙত সম্পূৰ্ণৰূপে ব্যৰ্থ জলসিঞ্চন বিভাগত তেওঁলোকৰ কোনো ইয়াত কাম কাজ আমি দেখিবলৈ পোৱা নাই আৰু যিসমূহ তেওঁলোকে বান্ধ নিৰ্মাণ কৰিছিলে বান্ধসমূহ কিন্তু এতিয়াও পথাৰলৈকে পানী লৈ যাব পৰা নাই বা বান্ধসমূহৰ মাজত কিছু দুৰ্নীতি হোৱা বুলি নতুন চৰকাৰ যেতিয়া আহিছিল চৰকাৰে তেতিয়া দুৰ্নীতিৰ কাৰণে তেওঁলোকে তদন্ত ঘোষণা কৰিছিল কিন্তু এই তদন্তসমূহৰ পিছত কি পৰ্যায় পালে সেইটো ৰাইজে গম নাপালে আৰু চিপাঝাৰৰ বুলি নহয় গোটেই সমগ্ৰ দৰঙতে যি নৈসমূহ আছে কালপানী ডিমিলা ননৈ যিসমূহ নৈ আছে শাকতোলা নৈ আছে গোটেইটো নৈতে থকা বান্ধসমূহ কিন্তু যি বহুত টকা বৃহৎ টকাৰে যিসমূহ বান্ধ নিৰ্মাণ কৰিছিলে বান্ধসমূহ কিন্তু আজি কুপতি সক্ষম হোৱা নাই যাৰ ফলত এই জেঠৰ প্ৰায় জেঠ মাহ শেষ হোৱাৰ সময়তো কিন্তু কৃষকে কেৱল আকাশৰ ফালে চাই বতৰৰ ফালে চাই কঠীয়া সিঁচিবৰ কাৰণে ৰৈ থাকিব লগা হৈছে বা খেতি কৰিবৰ কাৰণে ৰৈ থাকিব লগা হৈছে এইটো এটা চৰম দুৰ্ভাগ্যৰ বিষয় কাৰণ 21 শতিকাতো মানুহে যি বিজ্ঞানৰ যুগ বুলি কয় এই সময়তো কিন্তু মানুহে কেৱল বৰ্তমান সময়ত মানুহে এনেকুৱা হৈছে যে ভেকুলীৰ বিয়া পৰ্যন্ত পাতিব লগা হৈছে যাতে বৰষুণ আহক কাৰণ মানুহে এই জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ কাৰণে পথাৰবিলাকত পানী যাব পৰা নাই আৰু বিশেষকৈ দৰঙৰ যিবোৰ নৈ আছে এই নৈসমূহ কিন্তু উপনৈসমূহ অস্বাভাৱিকভাৱে শুকাই গৈছে যাৰ ফলস্বৰূপে গোটেই অঞ্চলবিলাকত নৈত যদি পানী থাকে তেতিয়াহ'লে বাকী অঞ্চলবিলাকত পানী থাকিব গতিকে নৈত পানী নোহোৱাৰ কাৰণে গোটেই অঞ্চলটো খৰাং পৰিৱেশৰ সৃষ্টি হৈছে আৰু নৈসমূহৰ এনেকুৱা এটা পৰিৱেশে কিন্তু মানুহৰ মাজত এটা হতাশাৰ চিন আহিছে বা এটা শংকিত কৰিছে যে পৰৱৰ্তী পৰ্যায়ত কি হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ